নমস্কাৰ বন্ধুসকল, চৰকাৰী দল ইউটিউব চেনেলত আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, নতুনকৈ 2026 চনৰ যি ইলেকশ্যন হ'ব লগা আছে তাৰ বাবে SR লিষ্ট ওলাইছে। 2026 চনৰ ড্ৰাফ্ট লিষ্ট ওলাইছে। গতিকে আপোনালোকে কেনেকৈ সেই লিষ্টখনৰ নাম চেক কৰিব আৰু কেনেকৈ আপোনালোকে চাব যে আপোনালোকৰ নামখিনি BA লৈ সঠিকভাৱে ভেৰিফিকেশ্যন কৰিছেনে নাই, আৰু কেনেকৈ আপোনালোকে যদিহে নাম নাই তেতিয়াহ'লে কেনেকৈ আপোনালোকে কি কৰিব লাগিব, গোটেইখিনি এইটো ভিডিঅ'ত জনাম। গতিকে শেষলৈকে চাই থাকিব, আৰু যদিহে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এনেকুৱা ধৰণৰ লেটেষ্ট যিবিলাক নিউজ হয় এইবিলাক মই আপোনালোকৰ কাৰণে আনি থাকোঁ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে বন্ধুসকল, পোনপ্ৰথমে আপোনালোকে গুগল ক্ৰ'ম ব্ৰাউজাৰ অ'পেন কৰি ল'ব, বা যিকোনো ব্ৰাউজাৰ অ'পেন কৰিব পাৰে। ইয়াতে আপোনালোকে চিফ ইলেক্টৰেল অফিচাৰ আছাম, মই যেনেকৈ মাৰি আছোঁ সেনেকৈ আপোনালোকে চাৰ্চ কৰি দিব। তাৰপিছত ইয়াতে এটা অপশ্যন আহিব PDF ইলেক্টৰেল ৰোল। ইয়াতে নেক্সট অপশ্যন আহিছে ড্ৰাফ্ট PDF ইলেক্টৰেল ৰোলছ ফৰ দ্য ইয়াৰ 26। এইটোৱে হয় যিসকল BA লৈ ভেৰিফিকেশ্যন কৰিলে ইতিমধ্যে, সেই লিষ্টটো এইটোৱে হয়। ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত পোনপ্ৰথমতে আছাম চিলেক্ট হৈ আহিব অট'মেটিক। তাৰপিছত 2026 বৰ্ষৰ তেওঁৰ ড্ৰাফ্ট ৰোল ইয়াতে চিলেক্ট আছে। তাৰপিছত ডিষ্ট্ৰিক্ট আপোনাৰ ইয়াতে চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ এছেম্বলি চিলেক্ট কৰি ল'ব। তাৰপিছত লেংগুৱেজটো চিলেক্ট কৰি ল'ব। ইয়াতে কেপচা কোডটো আপোনালোকে সঠিকভাৱে বহুৱাই দিব। সঠিকভাৱে বহুৱাৰ পিছত ইয়াতে আপোনালোকে চাব চাৰ্চ এটা অপশ্যন আছে চাৰ্চৰ, তাতে আপোনালোকে আপোনাৰ যিটো ভোট কেন্দ্ৰ আছে সেই ভোট কেন্দ্ৰৰ নামটো ইয়াতে মাৰি দিব। আপোনালোকৰ ভোটাৰ আইডিৰ পিছফালে এই ভোট কেন্দ্ৰৰ নামটো থাকে, আপোনালোকে ভালকৈ চাই ল'ব। নেক্সট ইয়াতে আপোনালোকৰ ভোট কেন্দ্ৰৰ নামটো চিলেক্ট কৰি তাৰপিছত ডাউনলোডত ক্লিক কৰি দিলে ইয়াতে আপোনালোকৰ ডাউনলোড হৈ যাব। নেক্সট বন্ধুসকল, ইয়াতে চাইছে ইয়াতে আমাৰ যিটো ভোটাৰ লিষ্ট আছে সেইটো ডাউনলোড হৈ গৈছে। ইয়াতে গোটেই অপশ্যন আপোনালোকৰ আছে, কি আগৰ দৰে ছেইম হয়, কিন্তু আগৰ দৰে ছেইম হ'লেও আপোনালোকৰ এটা বস্তু সঠিকভাৱে চাই ল'ব যে আপোনালোকৰ ঘৰৰ নাম বা তাৰপিছত আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সকলোৰে নাম ইয়াতে আছে নে নাই সেইখিনি চাই ল'ব। আৰু যদিহে আপোনালোকৰ ধৰকচোন কোনোবা মানুহৰ নাম কৰ্তন হৈছে, তেতিয়াহ'লে আৰু 15 দিনমান টাইম আছে, আপোনালোকে সেইটো আপুনি BA তাতে জমা দি ঠিক কৰি ল'ব পাৰিব।